কলগাছিয়া বজাৰত চিৰাজুল হকৰ পাইকাৰী মনোহৰী দোকানত চুৰিকাণ্ড। তিনিদিন পূৰ্বে কলগাছিয়া বজাৰত চুৰিকাণ্ড সংঘটিত কৰা মাজৰছৰ গাঁৱৰ চোৰ ছাইদুল ইছলামে দোকানৰ খিৰিকী ভাঙি দোকানত প্ৰৱেশ কৰি লুটি নিলে ৩৫,০০০ টকা। চোৰে চুৰি কৰাৰ লগতে এৰি যায় চোৰৰ চেণ্ডেল। থানাত এজাহাৰ দাখিল। এইজন চোৰৰ সন্ধান পালে 7002409890 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান। কলগাছিয়া বজাৰত পুনৰ চুৰিকাণ্ড। ছাইদুল ইছলামৰ নামৰ এইজন চোৰে পুনৰ চুৰিকাণ্ড সংঘটিত কৰে যদিও নিজৰ চেণ্ডেল এৰি যায়। জানিব পৰা মতে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া বজাৰত চিৰাজুল হকৰ পাইকাৰী দোকানত নিশা সংঘটিত হয় চুৰিকাণ্ড। নিশাৰ ভাগত চোৰে খিৰিকী ভাঙি প্ৰথমে মোহৰ আলি দোকানত প্ৰৱেশ কৰে, পিছত পুনৰ আন এখন দৰ্জা ভাঙি চিৰাজুল হকৰ দোকানত প্ৰৱেশ কৰি টেবুলত থকা নগদ ৩৫,০০০ টকা চুৰি কৰি লৈ যায় যদিও চোৰৰ চেণ্ডেলযোৰ খিৰিকীৰ কাষত এৰি থৈ যায়। উল্লেখ্য যে তিনিদিন পূৰ্বে কলগাছিয়া বজাৰত থকা জাবেদ আলী কাপোৰৰ দোকানত চুৰিকাণ্ড সংঘটিত কৰি ধৰা পৰিছিল এইজন মাজৰছৰ গাঁৱৰ জুলহাছ আলীৰ পুত্ৰ ছাইদুল ইছলাম। উক্ত দিনা চোৰ ছাইদুল ইছলামৰ ভৰিত থকা চেনেলযোৰ নিশাৰ ভাগত চুৰি হোৱাৰ দোকানৰ খিৰিকীৰ কাষত উদ্ধাৰ হোৱাত উক্ত চোৰজনে চুৰি কৰা বুলি সন্দেহ প্ৰকাশ কৰে। পিছে ভুক্তভোগী চিৰাজুল হকৰ লগতে কলগাছিয়া বজাৰৰ দোকানীসকল চোৰৰ ঘৰত চোৰক বিচাৰি উপস্থিত হয় যদিও চোৰক বিচাৰি নাপাই কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও চোৰ বৰ্তমান পলাতক অৱস্থাত। উল্লেখ্য যে বৃহত্তৰ কলগাছিয়া অঞ্চলৰ লগতে বজাৰত প্ৰায়ে চুৰিকাণ্ড সংঘটিত হৈ আহিছে। চোৰৰ বাবে নিদ্ৰাহৰণ হৈছে সাধাৰণ ৰাইজৰ লগতে ব্যৱসায়ীসকলৰ। সেয়ে অতি সোনকালে চোৰক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰাৰ দাবী জনায়। লগতে চোৰৰ সন্ধান পালে 7002409890 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান। কলগাছিয়া বজাৰৰ পূবফালে আমাৰ চিৰাজুল ইছলামৰ দোকানত আজি ৰাতি চুৰি হৈছে। হোলচেল দোকান, বেলেগ বস্তু লোৱা নাই দোকানৰ পৰা, কিন্তু কেছৰ পৰা যিখিনি টকা আছিল টকাখিনি লৈছে। কিমান টকা আছিল? প্ৰায় ৩০,০০০ মান টকা আছিল। কোনে লৈছে? ছাইদুল ইছলাম আৰু এইজনৰ নাম কি জুলহাছ। একতো জড়িত আছে নেকি? পুতেক যদি চোৰ, দেউতা জড়িত থাকিব পাৰে। কেনেকৈ ধৰা পৰিল? যে ধৰা পৰিলে জাত মানে চুৰি কৰি এই খিৰিকীৰ গ্ৰিল ভাঙি মানে চুৰি কৰি তাত মানে তাৰ সেই ভৰিৰ চেণ্ডেলযোৰ থৈ আহিছে। আমি শুনা পাইছো যে ৩ দিন আগতে এই চোৰজনে চুৰি কৰি ধৰা পৰিল। আমিও জানো যে ৩ দিন আগতে এইজন চোৰে কাপোৰ দোকানত চুৰি কৰিছিল, ধৰাত পৰিছিল। আজি পুনৰ চুৰি কৰিছে। আজি আকৌ পুনৰ সেই কলগাছিয়া বজাৰতে চুৰি কৰিছে। কি ক'ব পুলিচ প্ৰশাসনক? কি ক'ব এই ক্ষেত্ৰত? আমি পুলিচ প্ৰশাসনক কওঁ যে কলগাছিয়া ফুল থানা থকা সত্ত্বেও কলগাছিয়া বজাৰত বাৰে বাৰে চুৰি হয়, তাত কিয় কোনো ধৰণৰ পুলিচ প্ৰশাসনৰ পৰা ষ্টেপ লোৱা নহয়? কিয় পেট্ৰলিঙৰ অভাৱ আছে নেকি? পেট্ৰলিঙৰ অভাৱ থকাৰ কাৰণেই কিজানি এই চুৰিবিলাক বাৰে বাৰে কলগাছিয়া বজাৰত চুৰিকাণ্ড সংঘটিত হৈ আছে। আজি কি চোৰৰ পাইছে নেকি? আজি কি চোৰৰ ঘৰত আহিছে নেকি? চোৰৰ ঘৰত আহিছো, চোৰজন নাই, পলাতক। কি কৰিব এতিয়া? এতিয়া আমি আইনৰ আওতাতে ব্যৱস্থা কৰিম আৰু দেউতাক লৈ যাম, থানাত জমা দিব। থানাত জমা দিম। নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ।